নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা এছচিআৰটি ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ আন এটা গণিতৰ ক্লাছ লৈছো তো ইয়াৰ আগতে আমি দুটা ক্লাছ কৰিছো যদি আপোনালোকে হেকিটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে হেকিটা চাই ল'ব পাৰিব আৰু যদি আপোনালোকে ডিএলএড এক্সামৰ বাবে ভালদৰে প্ৰিপাৰেচন কৰি আছে কাৰণ যেহেতু আপোনালোকে সকলোৱে চাই গম পাইছে এইবাৰে হয়তো ডিএলএড এক্সামটো লাষ্ট হ'ব পাৰে ইয়াৰ পিছত চাগে ডিএলএড নাপাতিব পাৰে তো যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছে তেনেহলে কিন্তু এতিয়াৰ পৰাই লাগি যাওক কাৰণ সময় আপোনালোকৰ হাতত একেবাৰে কম আছে আৰু যদি আপোনালোকে ডিএলএড এক্সামৰ বাবে অধিক জানিব বিচাৰে বা ইয়াৰ সকলো সিলেবাস ওয়াইজ নোটছ বিলাক পাব বিচাৰে তেনেহলে আপোনালোকে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিব 8133840965 ঠিক আছে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ সিলেবাস ওয়াইজ পিডিএফ নোটছ কিনি লাগে আৰু লগতে নোটছ বিলাক আপোনালোকে এক্সামৰ আগলৈকে পাই থাকিব ঠিক আছে কেৱল মাত্ৰ আপোনালোকে 199 টকাত 199ত ফুল সিলেবাস আপোনালোকে পাই যাবগে ইয়াত ঠিক আছে আৰু 199 টকাত আপোনালোকৰ ডিএলএডৰ সম্পূৰ্ণ সিলেবাস কোনেও কভাৰ কৰি নিদিয়ে তো যদি আপোনালোকৰ প্ৰয়োজন হয় এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিব তো আমি আপোনালোকক সম্পূৰ্ণ ডিটেইল দি দিম তো আজি আমি কোৱেশ্চন কিটা চাও হক তো যেহেতু আমি বেসিক লেভেলৰ পৰা সদায় কোৱেশ্চন বিলাক কৰি যাও আৰু তাৰ পিছতে হাই লেভেলৰ কোৱেশ্চন খিনি কৰো তো প্ৰথমটো বেসিক লেভেলৰ কোৱেশ্চন ৰাখিছো চাওক কি কৈছে তলৰ তথ্যবোৰৰ বহুলক কিমান হ'ব ফাইন্ড দ্য মোড অফ দ্য ফলোইং অবজাৰভেশনস এতিয়া তলৰ তথ্যখিনি চাওক কি দিছে 2 3 তাৰপা আকৌ 2 4 2 3 2 0 1 2 এগিটাৰ বহুলক কিমান হ'ব তো কেনেকৈ উলিয়াব চাওক বহুলক মানে কি হয় যে এই এনেকে যদি সিম্পল নরমালি আমাক কেটামান সংখ্যা দিয়া থাকে তাৰ পৰা বহুলক উলিয়াব দিলে কোনটো সংখ্যা তাতকে বেছিকে আছে মানে বহুলক মানে কি বহুবাৰ আছে কোনটো সংখ্যা তাতকে বেছিকে আছে হেতু হলে হৈ যাব তো ইয়াতে আমি যদি লিখো 2 3 তাৰপা আকৌ 2 4 2 আকৌ 3 আকৌ 2 0 আকৌ 1 আৰু 2 ইয়াতে যদি চাই 2 কেবাৰ আহিছে চাওক এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তো 2 কেটা আছে ইয়াত পাঁচটা আছে তে দেখিছো আমি চকুৰ আগত ওলাই আছে যে 2টোৱে আটাইতকৈ বেছিবাৰ আছে কাৰণ 3 অকল দুবাৰ আহিছে 4 এবাৰে আহিছে 0 অকল এবাৰ আহিছে 1 এবাৰ আহিছে সো গম পালো যে 2 হৈ যাবগে ইয়াত কি বহুলক সো আমাৰ অপচন এটো হৈ যাবগে কারেক্ট आंसर ইয়াতে বেছি আপোনালোকৰ টান নাই এনেকুৱা ধৰণৰ ইজি কোৱেশ্চন চাগে নাহে এই পৰীক্ষাত এতিয়া নেক্সট কোৱেশ্চনটো লাগবৰ হওক নেক্সট কোৱেশ্চনটো চাওক কি দিছে 10 20 30 আৰু 40 ৰ মধ্য কিমান ফাইন্ড দ্য মিন অফ 10 20 30 and 40 এতিয়া চাওক মধ্যটোক আমি কি বুলি কওঁ আৰু গড় বুলি কোৱা হয় 10 20 30 আৰু 40 ৰ গড় কিমান বা মধ্য কিমান এতিয়া মধ্য কেনেকৈ উলিয়ায় বা গড় কেনেকৈ উলিয়ায় হেতু আপোনালোকে প্ৰথমতে জানিব লাগিব সো আমি এই গিটা সংখ্যা নলৈ প্ৰথমতে ধৰক আমি দুটা তিনটা মান সংখ্যা লৈছো 2 3 আৰু 4 2 3 আৰু 4 এই গিটা সংখ্যাৰ যদি ধৰক গড় উলিয়াব দিয়ে তেতিয়া হলে আপোনালোকে কেনেকৈ উলিয়াব তো কেনেকৈ উলিয়াব চাওক প্ৰথমতে কি কৰিব লাগিব আপোনালোকে 2 যোগ 3 যোগ 4 কৰিব আৰু তলত 3 ৰে হৰণ কৰি দিয়ক 3 ৰে কেলে হৰণ কৰিলো চাওক কাৰণ ইয়াত তিনটা সংখ্যা আছে 2 এটা 3 এটা আৰু 4 এটা হল তিনটা সংখ্যা আছে কাৰণে আমি 3 ৰে হৰণ কৰিলো তো এইগিটা গুটেইটা যোগ কৰিলে কিমান হ'ব 4 নে 7 8 9 ওপৰত হ'ব 9 তলত হ'ব 3 হল 9 3 কেবাৰ যায় 3 বাৰ যায় সো আমাৰ 2 3 আৰু 4 গড় হৈ গলগে 3 বুজি পাইছে যিমানটা সংখ্যা থাকিব আপোনালোকে হিমানৰে হৰণ কৰিলে হল আৰু যিমান যিগিটা সংখ্যা থাকিব হেগিটা ওপৰত যোগ কৰি দিব হল বুজি পাইছে তো এইগিটাৰ আমি গড় উলিয়াব পাৰিম এতিয়া আমাৰ 10 দি আছে তো 10 যোগ 20 যোগ 30 যোগ 40 কৰক আৰু তাক কিহেৰে হৰণ কৰি দিয়ক 4 ৰে হৰণ কৰি দিয়ক কেলে 4 ৰে হৰণ কৰিলো গম পাইছে চাগে 4টা সংখ্যা থকাৰ কাৰণে তো এইগিটা যদি গুটেইটা যোগ কৰে কিমান হ'ব 40 30 70 70 80 90 আৰু এফালে 10 100 তে ওপৰ হৈ গলগে 100 তলত হৈ গলগে 4 হল এতিয়া যদি 100/100/4 যেটো অপচনত নাই এটো কাটা কাটি যাব আপুনি গম পাইছে 4 100 কেবাৰ যায় 4 100 যায় 25 বাৰ সো আমাৰ आंसर টো ওলাই গলগে 25 অপচন বি আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ বুজি পালে চাগে একেবাৰে ইজি হয়নে তো আগবঢ়ৰ নেক্সট কোৱেশ্চনটো চাওক কি কৈছে প্ৰথম 4টা স্বাভাৱিক সংখ্যাৰ গড় বা মধ্য কিমান ফাইন্ড দ্য মিন অফ ফাৰ্স্ট 4 নেচাৰেল নাম্বাৰ এতিয়া প্ৰথম 4টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিছে কেতিয়াবা ধৰক প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিব পাৰে প্ৰথম 15টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিব পাৰে সো তাৰ কাৰণে এটা সিম্পল নিয়ম আছে তো সিম্পল নিয়মটোৰ হৈতে আপোনাক কৰাই দিম আৰু লগতে
এটো আৰু অলপ ডিটেইল ভাবে আপোনালোকক কৰাই দিম কোৱেশ্চনটো তো প্ৰথম চাৰিটা স্বাভাৱিক সংখ্যাৰ গড় যেহেতু উলিয়াব দিছে সেই কাৰণে আপোনালোকে ইয়াতে সূত্ৰটো মনত ৰাখিব সূত্ৰটো হৈছে এটো n + 1 / 2 যদিহে প্ৰথম এনেকুৱা চাৰিটা পাঁচটা 10টা 15টা বা 100টা প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব দিলে তো তাতে n + 1 / 2 কৰি পেলাব এতিয়া n টো কি হয়নো n টো হৈছে যিমানটা আপোনালোকৰ সংখ্যাৰ গড় উলিয়াব দিব প্ৰথমৰ পৰা হ'ব লাগিব দেই প্ৰথম চাৰিটা বুলি যদিহে প্ৰশ্ন আহে তেতিয়াহে তো ইয়াত n টো কিমান হ'ব 4 বুজি পাইছে ইয়াত n টো কিমান হ'ব 4 হ'ব তো ইয়াতে আমি যদি সূত্ৰটোত পাতো মানে কি হ'ব এটো 4 + 1 আৰু তলত 2 4 1 5 5/2 এগিটাৰ প্ৰথম চাৰিটা সংখ্যাৰ গড় প্ৰথম চাৰিটা স্বাভাৱিক সংখ্যা গড় হৈ যাব 5/2 অপচন ডি আছে 5/2 ঠিক আছে ডি টো হৈ গলগে শুদ্ধ উত্তৰ এতিয়া মই যদি আপোনালোকক ডাইৰেক্টলি কৰি দেখুৱাই দিও যে প্ৰথম চাৰিটা স্বাভাৱিক সংখ্যা কি হয় আৰু ইহঁতৰ গড় কি হ'ব তো প্ৰথম চাৰিটা স্বাভাৱিক সংখ্যা কি হয় সকলোৱে জানো আমি 1 তাৰপা 2 তাৰ পিছত 3 আৰু 4 এগিটা সংখ্যাৰ যদি আমি ডাইৰেক্ট গড় উলিয়াবলৈ যাওঁ যোগ কৰি পিনে তেতিয়া কিমান হ'ব 1 + 2 + 3 + 4 আৰু তলত কিহেৰে হৰণ কৰিম তলত হৰণ কৰি দিম 4 কাৰণ চাৰিটা সংখ্যা আছে এতিয়া এগিটা যদি যোগ কৰে 4 * 3 = 7 8 9 10 10 ওপৰত হ'ব তলত 4 হ'ব আৰু 2 এৰে যদি কাটাকাটি কৰি দিও এটো হলে 5 আৰু এফালে 2 5/2 ওলাইছে না আমাৰ চাওক সূত্ৰ মতে যদি কৰো তেতিয়াও 5/2 ওলাই আৰু এনেকৈ যদি ডাইৰেক্টলি কৰো তেতিয়া আপোনালোকৰ 5/2 এ ওলাইছে কিন্তু এনেকৈ তো আপোনালোকে যদি ধৰক 50টা দি আছে ঠিক আছে বুলে কৈছে যে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ গড় কি হ'ব তো আপোনালোকে তো ইমান 50টা স্বাভাৱিক সংখ্যা যোগ কৰি থাকিব নোৱাৰে সো সূত্ৰটো কৰি দিলে হৈ গলগে সূত্ৰটো হৈছে এটো n + 1 / 2 এটো মনত ৰাখিলে হৈ গলগে আশা কৰিছো বুজি পাইছে যদি আপোনালোকে বুজি পালে yes বুলি লিখি দিব কমেন্টত তেতিয়া আমি আগবাঢ়িব পাৰিম নেক্সট কোৱেশ্চনটোলে তো চাওক নেক্সট কোৱেশ্চনটো কি দিছে যদি x + 3 x + 6 x + 9 আৰু x + 12 এই সংখ্যাকেইটাৰ মধ্য 10 হয় তেন্তে x ৰ মান কিমান হ'ব if x + 3 x + 6 x + 9 and x + 12 is 10 then what is the value of x তো ইয়াতে কি কৈছে অলপ ভালকে লক্ষ্য কৰিব ইয়াত কেটা সংখ্যা আছে এটা x + 3 দুটা এটা x + 6 তিনটা এটা x + 9 চাৰিটা আৰু এটা x + 12 পাঁচটা এই পাঁচটা সংখ্যা গড় আমাক দিয়া আছে কিমান গড় বা মধ্য দিয়া আছে আমাৰ 10 সো আমি যদি ডাইৰেক্ট কৰিবলৈ যাওঁ কি হ'ব x হ'ব প্লাস x + 3 হ'ব আকৌ প্লাস x + 6 হ'ব আকৌ প্লাস x + 9 হ'ব আকৌ প্লাস x + 12 হ'ব হলনে এগিটাই আছিল আৰু তলত কিহেৰে হৰণ কৰিব লাগিব বুলি গলো কেটা সংখ্যা আছিল 1 2 3 4 5টা তো আমি 5 এৰে হৰণ কৰি দিম হল তলত 5 এৰে হৰণ কৰি দিম আৰু ইয়াৰ ভ্যালুটো আমাক আকৌ দি থৈছে এবাৰ কিমান দি থৈছে ইয়াৰ ভ্যালুটো দি থৈছে 10 মানে মাধ্যটো হৈছে 10 এতিয়া আমি যদি এটো কৰি দিও ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাই যাবগে x কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা এটো 5x হ'ব এতিয়া সংখ্যা কেটা যদি যোগ কৰো কিমান হ'ব চাওক 12 এ 9 হলগে 21 21 হৈছে 27 28 29 30 5x + 30 আৰু তলত হৈ গলগে 5 আৰু ইফালে হৈ গলগে 10 বুজি পাইছে এতিয়া আমি ওপৰকন যদি মুছি দিও কিমান হ'ব চাওক এটো হৈ গলগে আমাৰ এটো হলে ক্যান্সাৰটো ওলাইছে তাৰ পিছত এতিয়া এটো 5x + 30 তো এই 5 টো যদি ইফালে লৈ যাও 50 হৈ যাবগে এটো 5x + 30 ইকুয়াল কি হ'বগে এটো 5 আৰু 10 পূৰণ হৈ যাবগে ইফালে পূৰণ হলে হৈ যাব এটো 50 5 * 2 = 50 এতিয়া আমি এখন সলভ কৰি দিলে ক্যালকুলেশন কৰি দিলে x ৰ ভ্যালুটো ওলাই যাব 30 টো ইফালে লৈ যাওগে মাইনাস হ'বগে 50 - 30 50 - 30 কৰিলে 20 হ'ব 5x = 20 x ৰ ভ্যালুটো এতিয়া কিমান হ'ব 20/5 20/5 কৰিলে কিমান হ'ব 4 আমাৰ আনসাৰটো ওলাই গলগে 4 অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ বুজি পালে সকে সো আগবাৰো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক প্ৰথম 51টা সংখ্যাৰ গড় কিমান ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 51 ন্যাচাৰেল নাম্বাৰ অলপ আগতে যে কৰি আইছিলো সেম নিয়মত কৰিব লাগে তো এটো আপোনালোকে কমেন্ট কৰিব লাগিব সকলোৱে কমেন্ট কৰিব লাগিব যদি আপোনালোকে আগৰ কোৱেশ্চনটো বুজি পাইছে প্ৰথম 51টা সংখ্যাৰ গড় কিমান হয় ঠিক আছে ভিডিওটো পোষ্ট কৰক আৰু আপোনালোকে ইয়াৰ আনসাৰটো কমেন্টত জনাই দিয়ক আমি আপোনালোকৰ সকলোৰে কমেন্ট চেক কৰিম তো বন্ধুসকল আপোনালোকে কমেন্ট কৰিছে সাগে তো ইয়াতে চাওক যিসকলে পঢ়া নাই কি কৈছে প্ৰথম 51টা সংখ্যাৰ গড় আমাৰ কিমান হ'ব উলিয়াব দিছে তো ইয়াতে মই আপোনালোকক এটা সূত্ৰ মনত ৰাখিবলৈ কৈছিলো সূত্ৰটো হৈছে এটো সিম্পল সূত্ৰ n + 1 / 2 ইয়াতে
কেইটা সংখ্যা উলিয়াব দিছে গড় 51টা সো n = 51 তো এটো সূত্ৰত বহুৱাই দিয়ক 51 + 1 আৰু তলত 2 51 আৰু 1 প্লাস কৰিলে 52 হ'ব তলত 2 52 যদি 2 ৰে ডিভাইড কৰো আমি তো 26 হয় আনসাৰটো ওলাই গ'ল কি 26 সো ইমান তাতে কি আৰু টেনশন লবলগীয়া কথা আছে 26 হ'ব কারেক্ট আনসাৰটো হ'ব অপচন বি বুজি পাইছেনে একদমই সহজ হয় নেক্সট কোৱেশ্চনটো চাওক কি কৈছে যদি a b c এ ক্ৰমে যোগ বিয়োগ আৰু পূৰণ হৈছায় তেন্তে 10c4 তাৰ ব্ৰেকেটৰ বাহিৰত আকৌ a আছে আকৌ ব্ৰেকেটৰ ভিতৰত 4c4 দি আছে আকৌ b6 ৰ মান কি হ'ব ঠিক আছে if a b c represent plus minus n into then find the value of এটো ঠিক আছে ইয়াৰ ভ্যালুটো কিমান হ'ব সো প্ৰথমতে আমি এই বস্তুটো পাতি লওঁ আৰু তাৰ পিছতে যত জি বহুৱাব লাগে এৰ জায়গাত আমি কি বহুৱাম প্লাস বহুৱাম ঠিক আছে a মানে কি হয় a মানে হয় প্লাস b মানে কি হয় b মানে হয় মাইনাস আৰু c মানে কি হয় c মানে হৈছে পূৰণ তো আমি প্ৰথমতে এই বস্তুটো বহুৱালো 10 c তাবা 4 আছে ব্ৰেকেট আছে ইয়াত তাৰ পিছতে a আছে তাৰ পিছত কি আছে ব্ৰেকেট আছে আকৌ 4c4 আছে আকৌ b6 আছে b6 আছে এতিয়া সাব ব্ৰেকেটৰ ভিতৰত কি আছে 10 c মানে কি আছিল c মানে আছিল পূৰণ হয়নে c মানে আছিল পূৰণ 10 পূৰণ 4 মানে 10 * 4 a মানে কি আছিল a আছিল যোগ তো ব্ৰেকেটৰ বাহিৰত তাৰ পিছত যোগ আছে তাবা 4c4 4c মানে হৈছে আকৌ পূৰণ 4 * 4 তাৰ পিছত b মানে কি আছিল মাইনাস 6 হল নে এতিয়া গুটেটো বস্তুটো ওলালে আমাৰ এটা ফৰ্ম কি বুলি কয় এটা সংখ্যাৰ পূৰণ হৰণৰ ডাইৰেক্ট ওলাই গল এটা বেছি নাই তো ডাইৰেক্ট এটা আমি পূৰণ কৰিম 10 আৰু 4 পূৰণ কৰিলে হৈ যাব 40 যোগ 4 4 গুণ কিমান হ'ব 16 আৰু ইফালে বিয়োগ 6 সো এটা কিমান হ'ব এটো 40 আৰু 16 ৰ পৰা যদি 6 গুচি যায় তেতিয়া এটা হ'বগে 10 40 যোগ 10 40 যোগ 10 কৰিলে 50 হ'ব এটো সকলোৱে জানো 50 আনসাৰটো 50 ওলাই গল কি 50 অপচন সি আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে বুজিছে চাগে ইমান টানু কোৱেশ্চন নহয় এবিলাক আপোনালোকে কৰিব এইবিলাক কোৱেশ্চন ৰিজনিংৰ নিচিনাকেও পৰি যায় ঠিক আছে ৰিজনিংতো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ আহি যায় তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক তলৰ সংখ্যা কেইটাৰ ভিতৰত কোনটো 3 ৰে বিভাজ্য which of the following number is divisible by 3 এতিয়া কথাটা চাব যে যিকোনো সংখ্যাটা আমি 3 ৰে বিভাজ্য হয় না নহয় কেনেকৈ গম পাম বহুত ডাঙৰ সংখ্যা দিয়া থাকিব পাৰে ধৰক 2 3 5 6 8 9 5 7 এই সংখ্যাটো ধৰক দিয়া আছে বহুত ডাঙৰ সংখ্যাটা হয় তো ইয়াক যদি আমি হৰণ কৰিব যাওঁ 3 ৰে বহুত টাইম লাগি যাবগে তো ইয়াতে আপুনি কেনেকৈ গম পাব এই সংখ্যাটো 3 ৰে বিভাজ্য হয় নে নহয় ধৰক এই সংখ্যাটোৰ পৰা আমি স্টাৰ্ট কৰিলো যেটো সংখ্যা মই ৰেন্ডমলি লিখি দিলো এই সংখ্যাটো 3 ৰে বিভাজ্য হয় নে নহয় কেনেকৈ গম পাম তো তাৰ কাৰণে হৈছে এটা নিয়ম আছে নিয়মটো কি আপোনালোকে এই সংখ্যাটোত যিমান কেইটা ডিজিট আছে ঠিক আছে যিমান কেইটা ডিজিট আছে গুটে কেইটা যোগ কৰি পেলাওক এটা 2 3 5 6 8 9 5 আৰু 7 এই গুটে কেইটা কি কৰি দিয়ক যোগ কৰি দিয়ক এটা যদি ইয়াৰ যোগ কৰি দিও কিমান হ'ব চাওক 2 3 5 5 5 10 10 6 হৈ গলগে 16 তো ইয়াৰ লৈকে আমি পালো 16 আকৌ 8 9 17 16 আকৌ 17 আকৌ 5 7 হৈ গলগে 12 এটা গুটে কেইটা আকৌ যোগ কৰিম 16 17 আৰু 12 6 6 7 13 14 15 15 ৰ 5 ওকলিলে 1 1 2 3 1 4 45 ওলালে ঠিক আছে 45 ওলাইছে এতিয়া 45 যে ওলাইছে এই 45 টুক চাওক 45 টুক 3 ৰে ডিভাইড যায় না যায় 45 টুক 3 ৰে ডিভাইড যায় না যায় হেতু ভালকে চাওকচোন তো 45 টুক যদি 3 ৰে ডিভাইড যায় তেনে হলে এই গুটেই সংখ্যাটোক 3 ৰে ডিভাইড যাব ঠিক আছে ভালকে মন কৰিছে নে যে আমি এই গুটেই গিটা ডিজিট যোগ কৰি পিনে কিমান পালো 45 পালো হয় না নহয় এতিয়া এই 45 টুক যদি 3 ৰে হৰণ যায় তেনে হলে গুটেই ডাঙৰ সংখ্যাটোক 3 ৰে হৰণ যাব মানে বুজি পাইছে নে আৰু এটা এতিয়া ধৰক এই অপচন গিটাৰ পৰা আমি কৰি যাব লাগিব তো তলৰ সংখ্যা গিটাৰ ভিতৰত হদিছে কোনটো 3 ৰে বিভাজ্য এতিয়া এটা আমি অপচন কিন্তু কৰি যাব লাগিব আপোনালোকে ডাইৰেক্ট বুলে ইয়াতে গম না পায় যে এটো অপচনে 3 ৰে বিভাজ্য যাব সো আমি এটা অপচনম কৰি যাম খালি টাইম আপোনালোকে বেছি দিব নোৱাৰিব খুব স্পিডত আপোনালোকে এইবিলাক কৰিব লাগিব সেই কাৰণে চাওক প্ৰথম অপচনটোত কি দিয়া আছে 2 3 8 7 9 দিয়া আছে এইগিটাৰ যদি আমি ডিজিট কেইটা যোগ কৰো 2 3 5 8 5 13 13 হাতে হৈ গলগে 20 20 9 হৈ গলগে 29 আমি যোগ কৰি কিমান পালো 29 পালো এটা দেখিছো 29 টুক 3 ৰে হৰণ না যায় সো আমি গম পালো এক নম্বৰ অপচনটোত থকাটো 3 ৰে হৰণ না যায় 3 ৰে বিভাজ্য নহয় হল
গোটেইটো গম পালে 3 ৰ বিভাজ্য নহয় বুলি তাৰপিছত সেকেন্ড অপচনটো চাও 23175 23175 2 3 5 5 1 6 6 হাতে হৈ গলগে এফালে 13 13 পাছে হৈ গলগে 18 13 পাছে কিমান 18 এটা গম পালো যে 18 টুক 3 ৰে হৰণ যায় 3 6 গুণ 18 সো আমি গম পাই গলো অপচন বি টো হৈ যাব আমাৰ কারেক্ট आंसर অপচন বি টো হৈ যাব কারেক্ট आंसर যদি আপোনালোকৰ ডাউট আছে বাকি কিটা কৰি চাব পাৰে হয়তো বাকি কিটাৰ পৰা কোনোবাটো যাব পাৰে যাবগে পাৰে তেতিয়া আমাৰ অপচনটো চাব লাগিব ভালকে 77251 এই কিটা চাওকচোন হাতে হাতে 14 15 16 16 পাছে 21 21 কে 22 22 ওলাইছে 22 টো হৰণ না যায় 3 ৰে তাৰ পিছৰ লাষ্ট অপচনটো চাওক 1 1 হাত 2 2 1 1 2 2 হাতে 9 10 11 12 13 13 ওলাইছে 13 কো না যায় তো আমি গম পালো কোনোটোকে না যায় অকল অপচন বি টোকে 3 ৰে হৰণ যায় এটা গম পালে নহয় আপোনালোকে 3 ৰে কেনেকে হৰণ যায় না যায় সো এতিয়া মই আপোনালোকৰ আকৌ এটা ৰেন্ডমলি নাম্বাৰ দি দিম হে নাম্বাৰটো 3 ৰে ডিফাই মানে হৰণ যায় না যায় কব ঠিক আছে 2 3 5 7 4 1 এই সংখ্যাটো 3 ৰে হৰণ যায় না যায় আপোনালোকে কমেন্ট কৰিব যদি হৰণ যায় তেতিয়া হলে আপোনালোকে মানে yes বুলি লিখি দিব আৰু যদি হৰণ না যায় তেতিয়া হলে no বুলি লিখি দিব ঠিক আছে তো আগবাৰ হইতে আমি নেক্সট কোৱেশ্চনটো লাই নেক্সট কোৱেশ্চনটো চাওক তলৰ কোনটো ৰোমান চিহ্ন এবাৰতকৈ বেছি লিখিব নোৱাৰি which of the following roman symbol is never repeated এতিয়া ভালকে চাব তলৰ এটা এনেকুৱা চাৰিটা অপচনৰ ভিতৰত এটা এনেকুৱা ৰোমান সংখ্যা আছে যেটো আমি দুবাৰ লিখিব নোৱাৰো সো প্ৰথম অপচনটো দি আছে 1 মানে এটো 1 তাৰ পিছৰ অপচনটো হৈছে 5 v 5 সি অপচনটো হৈছে x x মানে হৈছে 10 c মানে হৈছে 100 সো ইয়াৰ ভিতৰত সৰি 100 হে সো ইয়াৰ ভিতৰত এটা অপচন এনেকুৱা আছে যেটো আমি ৰিপিট কৰিব নোৱাৰো সো এটো হৈ যাব অপচন বি v অৰ্থাৎ 5 5 টো আমি কেলে ৰিপিট কৰিব নোৱাৰো চাওক v আৰু v দিয়াৰ লগে লগে অৰ্থ কিমান বুজাব 5 আৰু 5 মানে 10 আৰু 10 টো আমি x দি লিখিব পাৰো ন 10 টো আমি x দি লিখিব পাৰো সো এটো ডাবল v কেতিয়াও নবহে বা ট্ৰিপল v কেতিয়াও নবহে বুজি পালে নে ততে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ এইবিলাক মনত ৰাখিব লব নেক্সট কোৱেশ্চনটো চাওক 7/11 ৰ যোগাত্মক বিপৰীত হল the additive inverse of 7/11 is এতিয়া চাওক এটা কথা মন কৰিব 7/11 আছে ন ইয়াৰ যোগাত্মক বিপৰীত যদি খুধে একো কৰিব না লাগে ইয়াৰ আগত মাইনাস এটা বহুৱাই দিয়ক आंसर ওলাই গল এটো অপচন বি টো হ'ব শুদ্ধ উত্তৰ যোগাত্মক বিপৰীত আপোনালোকৰ কোনো ক্যালকুলেশন কৰিব না লাগে তাত যোগাত্মক বিপৰীতত একো ক্যালকুলেশন নাই চাওক ধৰক মই এটা সংখ্যা দিছো 5/6 5/6 ৰ যোগাত্মক বিপৰীত কি হয় যদি খুধে -5/6 অকল জাস্ট মাইনাস এটা বহুৱাই দিয়ক ঠিক আছে যদি বলে দিছো মই -3/2 ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব তেতিয়া হেতু যাব only 3/2 বুজি পালে যদি হে মাইনাসৰ দি আছে তেতিয়া প্লাসৰটো বহুৱাই দিয়ক যদি প্লাসৰ দিছে মাইনাসৰটো বহুৱাই দিয়ক এটো হলছে যোগাত্মক বিপৰীত আৰু আপোনালোকে তাতে বুজিবলগীয়া একো কথা নাই তাৰ পিছত আহে এটা গুণাত্মক বিপৰীতটো কি হয় এটো অলপ বেলেগ হয় 7/11 ধৰক দিয়া আছে ইয়াৰ গুণাত্মক বিপৰীত যদি খুদে তেতিয়া হেতু হৈ যাবগে 11/7 তাৰ অকল যিকিটা হৰল হ'ব আছে একিটা ইন্টাৰচেঞ্জ কৰি দিয়ক 11/7 এটো হৈ যাবগে গুণাত্মক বিপৰীত ঠিক আছে এটো হৈ যাব গুণাত্মক বিপৰীত ধৰ 5/7 আছে 5/7 ৰ গুণাত্মক বিপৰীত হ'ব 7/5 হৰল হ'ব কিটা অকল ইন্টাৰচেঞ্জ কৰিছো বেলেগ একো কৰা নাই হল বুজি পালে তো নেক্সট এটা কোৱেশ্চনটো চাওক -3/5 ৰ গুণাত্মক বিপৰীত কিমান হ'ব what is the multiplicative inverse of -3/5 এটা চাওক -3/5 আছে তাৰ গুণাত্মক বিপৰীতটো কি হ'ব বুলি কৈছো জাস্ট আপোনালোকে হৰটোক উল্টাই দিয়ক মানে এটো হৈ যাবগে তেতিয়া -5/3 আৰু একোই নহয় সিম্বলটো চাবগৈ ইয়াত আপোনালোকে সিম্বল হলনি কৰি নিদিব ভুলটো যোগাত্মক বিপৰীততহে সিম্বলটো হলনি কৰো গুণাত্মক বিপৰীতত সিম্বল হলনি নকৰো জাস্ট হৰ আৰু লবটোকে আমি চেঞ্জ কৰি দিও ইয়াত -3/5 আছে আৰু এটো হৈ যাবগে 5/3 তো এটো হৈ যাবে গুণাত্মক বিপৰীত বুজি পালে সকে ঠিক আছে বুজি পাইছে সকে তো যদি আপোনালোকৰ কোৱেশ্চন কেটা ভাল লাগিলে তেতিয়া ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এনেকুৱা ধৰণৰ এতিয়া আপোনালোকৰ অল সিলেবাস ওয়াইজ ইয়াত ডিএলএটৰ প্ৰিপাৰেচন কৰোৱা হ'ব আৰু যদি কোৱেশ্চন হয় নোটছ খিনি দৰকাৰ পৰে তেতিয়া হলে আপোনালোকে এই নম্বৰটোত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএটৰ সম্পূৰ্ণ নোটছ খিনি লাগে তেতিয়া আপোনালোকক আমি গুটেখিনি পঠাই দিম প্ৰাইচটো একেবাৰে কম ৰাখিছো 199 ঠিক আছে 199 টকা আপোনালোকৰ এটা ৰিচাৰ্জে নাপায় আজিকালি কিন্তু আমি সকলো প্ৰিপাৰেচন ইয়াতে 199 ত কৰাই দিম এক্সামৰ আগলৈকে আপোনালোকৰ
সকলো নোটছখিনি আমি দি থাকিম ধন্যবাদ